নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ আশা কৰো আপোনালোক সকলো কুশলে আছে ND24 প্ৰতিগৰাকী দৰ্শকৰ চৰণত সেৱা জনাই আমি আৰম্ভ কৰিছো আমাৰ আজিৰ এই অনুষ্ঠান প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমাৰ গুৰুগৃহৰ পৰা ND24 গুৰুগৃহৰ পৰা এয়া বিশ্বাসে মিলয় হৰি আজিৰ খণ্ডটিত ৰাইজৰ অনুৰোধত আমি আকৌ এবাৰ লবদাস বাপক আমি আমন্ত্ৰণ জনাইছো আমি আহি প্ৰথম আমি প্ৰায় ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় প্ৰায় শেষ অংশত আহি উপনীত হৈছো খুব এটি বিশেষ খণ্ড বুলি ক'ব লাগিব যে ব্ৰহ্মসাপত পতিত পৰীক্ষিত এই অধ্যায়টি ব্যাখ্যা বহুজনে খুব ভাল পায় বিভিন্ন প্ৰান্তত এই ব্যাখ্যা বহুল চৰ্চিত গতিকে আহক আজি ব্ৰহ্মসাপত পতিত পৰীক্ষিত এই খণ্ডটিৰ পাঠ আৰু ব্যাখ্যা আমি শুনো লবদাস বাপৰ জৰিয়তে গুৱাহাটীৰ লবদাস বাপ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আহক আমি অনুষ্ঠানটি আৰম্ভ কৰো কৃষ্ণ 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 হৰি রাম কৃষ্ণ শংকৰ গুৰু হৰি রাম হৰি রাম হরি রাম 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 ওম নমো ভগবতে বাসুদেবায় শ্রীমৎ ভাগবতয় নমঃ সকল নিগম কল্পতরু তার ফলম ভাগবত হুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয়মৃত পৰম সন্তোষে পিউক ৰসয়মৃত কৃষ্ণ হৰি ৰাম কৃষ্ণ সেৱাৰস্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত ইতিমধ্যে অবিৰতভাৱে ND24 টিভি চেনেলত আৰু সেই ND24 টিভি চেনেলৰ গুৰুগৃহৰ পৰা অবিৰতভাৱে বৈকুণ্ঠৰ কল্পটোৰ এই ভাগৱত শাস্ত্ৰভাগী পৰিচালিত হৈ আছে আৰু এই ভগৱন্তৰ গুণানুকীৰ্তন ই যি এটা ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে তাৰ বাবে আমি ND24ৰ সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ নজনালে আমাৰ অকণমান অপৰাধ যেন লাগিব আৰু এই ND24ৰ গুৰুগৃহ যি নেকি গুৰু আসনৰ প্ৰতিটো সময়তে বন্তি প্ৰজ্বলন কৰি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ভগৱন্তৰ চৰণ দুখনত সেৱা কৰি আছে আমাৰ শ্ৰদ্ধাৰ পৰম অমল চাংমাই বাপ জনাই আৰু বাপ জনকো আমি ধন্যবাদ আৰু কৃতাৰ্থ জনাইছোঁ কৃষ্ণ আমি বৈকুণ্ঠৰ কল্পটোৰে ভাগৱত শাস্ত্ৰভাগীৰ পাঠৰ কাৰণে আগবাঢ়িছোঁ আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন বাপ বান্ধৱে আহি ইয়াত বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰভাগীৰ সুন্দৰ যি নেকি ব্যাখ্যা ভাগৱতে দি যোৱা কথাবিলাক অমৃত পান কৰাইছে আৰু তাৰ পৰৱৰ্তী হিচাপে আজি আমাৰ ভাগত পৰিছে পৰীক্ষিতৰ কলি নিগ্ৰহ গতিকে বাপ আই সমস্ত পৰীক্ষিতৰ কলি নিগ্ৰহ পৰীক্ষিতেনো পৰীক্ষিত কেনেকৈ কলিয়ে পালে এইবিলাক এই ভাগৱতত ধুনীয়াকৈ উল্লেখ আছে আৰু এই ভাগৱত শাস্ত্ৰই আমাক
আমাৰ দৰে গৃহস্থ ধৰ্মৰ পৰীক্ষিত আমিও সদৃশ একো একোজন পৰীক্ষিতেই কাৰণ আমিও একো একোজন গৃহস্থ ৰজা হিচাপে থাকোঁ ঘৰত গতিকে আমাকনো কেনেকৈ এই বিপথে পৰিচালিত কৰি লৈ যায় আৰু বিপথে এইকাৰণে পৰিচালিত কৰি লৈ যায় প্ৰভুৱন্তৰ চৰণত যদি আমাৰ ভক্তি ভাৱনা সেৱা শুশ্ৰূষা নাথাকে তেতিয়াহ'লে আমাক এই যি নেকি কলি যি নেকি অপায়মংগল এইবিলাকে আমাক গ্ৰাস কৰে যিয়ে নহওক কৃষ্ণ আমি ভাগৱতলৈ আগবাঢ়িছোঁ কৃষ্ণ শুনি ঋষি সবে সুত প্ৰশংসে চিৰঞ্জীৱ হুয়ো বাপ কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়া এই সন্দিও সংসাৰ তাপ সমস্ত ঋষিবিলাকক সুতে কৈছে প্ৰশংসাও কৰিছে যে চিৰঞ্জীৱী হোৱা বাপাই সমস্ত বুলি কৈছে আৰু কৈছে কি কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়া সন্দিও সংসাৰ তাপ বুলি কৈছে যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ চৰিত্ৰবিলাক আমাক পান কৰিব দিছে আৰু সেই অমৃত পান কৰিলে আমি সংসাৰৰ পৰা আমাক এই তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থাখিনি কৰিব দিছে এতিয়া কথাটো হ'ল কৃষ্ণৰ চৰিত্ৰ পান অমৃত পিয়াব দিছে তে অমৃত পিয়াব লাগিলে সাধাৰণতে আমি মুখেৰেহে পান কৰা যায় গতিকে ইয়াত কৈছে অমৃত পান আমি কেনেদৰে কৃষ্ণৰ কথা পান কৰিম এইটোতো জুলীয়া বস্তু নহয় তেতিয়া এইটো পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ বাক্যৰ যিটো নেকি বাক্য এই বাক্যবিলাক আমি কাণেৰে যিটো শুনিম সেইটো কাণেৰে পান কৰা বুলি কৈছে সেইটোকে গতিকে আমি এতিয়া কাণেৰেহে পান কৰিব লাগিব কৃষ্ণ কৰ্মত আমাৰ ভাগিল বিশ্বাস বিঘিনী আত অশেষ হুম ধুমে ধুন কৰিলো শৰীৰ এ পাইলো মহা মহা ক্লেশ তে কৰ্মত আমাৰ তাৰমানে সমস্ত বিশ্বাসবিলাক ভাঙি গ'ল আমি এই ভাগৱত শাস্ত্ৰ যি নেকি কৃষ্ণৰ চৰিত্ৰবিলাক পঢ়ি আহিলোঁ ঋষিসকলক কৈছে অকল ঋষিসকলক কোৱা নাই সুখদেৱে আমাকে কৈছে সুতে আমাকে কৈছে এইবিলাক আমাৰ দৰে এইবিলাক গৃহস্থ ধৰ্মত যিবিলাক আমি আছোঁ সংসাৰ কৰি এইবিলাক আমাকবিলাকক কৈছে যে কি এই যি কৰ্ম কৰি আহিলোঁ সেই সমস্ত কৰ্মবিলাকত আমাৰ বিশ্বাস নোহোৱা হ'ল সমস্ততে বিঘিনি আত অশেষ নানানটা ধৰণৰ বিঘিনি থাকে বুলি কৈছে আৰু কৈছে হোম ধুমে ধুনা কৰিলোঁ শৰীৰ পাইলোঁ মাত্ৰ মহাক্লেশ এই যিবিলাক কৰ্ম কৰিলোঁ সেই কৰ্মবিলাক কৰোঁতে শৰীৰটো গোটেই একেবাৰে লেতেৰা কৰিলোঁ বুলি কৈছে যাগ যজ্ঞ এতে হোম ধুম বুলি ক'লে যাগ যজ্ঞৰ কথা কৈ আছে এতিয়া যাগ যজ্ঞ বুলি ক'লে প্ৰকৃততে সেই ব্যৱস্থাবিলাক বৰ্তমান পৰ্যায়ৰ হয়নে নহয় সেইটো আমি জানিব লাগিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান তেতাৰ যুগে যজ্ঞ দাপৰত পূজা কলিত কীৰ্তন বিনাই নাই নাই আনৰ দুজা বুলি কৈছে আমাক ধুনীয়াকৈ বৰ্ণনা দিছে সত্য যুগত ধ্যান কৰি পেলাই সেই সময়ৰ লোকবিলাকে পাইছিলে তেতাৰ যুগত যজ্ঞ কৰি সেইসকলৰ লোকবিলাকে পাইছিলে আৰু দাপৰ যুগত পূজা কৰি পাইছিলে আৰু দাপৰৰ শেষত কলিত কীৰ্তনত বাহিৰে আন বেলেগ একো ব্যৱস্থা নাই বুলি আমাক শাস্ত্ৰই সন্মত দিছে মহাপুৰুষ মাধৱদেৱেও ধুনীয়াকৈ আমাক কৈ গৈছে গতিকে সেয়েহে আমি যি সময়ৰ যি ব্যৱস্থা সেইখিনি কৰিব লাগিব আমি সাধাৰণতে গৰম দিনত আমি গৰম কাপোৰ নোলাওঁ আমি গৰম কাপোৰ নিপিন্ধো হয়নে ঠাণ্ডা দিনত আমি গৰম কাপোৰ পিন্ধো গতিকে ঠাণ্ডাৰ সময়ত যদি আমি গৰম কাপোৰ নিপিন্ধাকৈ যদি উদংগাৰে থকা যায় তেতিয়া আমাক ঠাণ্ডাই কি কৰিব আমাক আগুৰি ধৰিব তেতিয়াহ'লে সঠিক কেনেকুৱাকৈ যি সময়ৰ যি ব্যৱস্থা সেই আমি কৰিব লাগিব সেইকাৰণে কৈছে মহাপুৰুষে সত্য যুগে ধ্যান তেতাৰ যুগে যজ্ঞ দাপৰত পূজা কলিত কীৰ্তন বিনাই নাই আনৰ দুজা বুলিও কৈছে আৰু এইফালে সুতেও সমস্ত ঋষিসকলৰ আগত যে এই ভাগৱতৰ কথা আলাপ আলোচনা কৰি আছিল সেই সময়ত আমাক সেইখিনি কথা তেখেতসকলক কৈছিলে পিয়ায়ু কৃষ্ণৰ পাদ পদ্ম মধু পাতক হও নিৰ্মূল স্বৰ্গ মুখ সুখে ভকত সংগৰ এ অল্পৰ নুহিকে তুল এই কৃষ্ণৰ পাদ পদ্মৰ মধু মধু মানে অমৃত সেই মধু আমাক পান কৰিব দিছে আৰু সেই মধুবিলাক পান কৰিলে কাণেৰে পান কৰিলে পাতক হয় নিৰ্মল পাতক মানে পাপ যত যিমান পাপ অপায় অমংগল সমস্তবিলাক আছে সমস্তবিলাক কৃষ্ণৰ নাম ল'লে কৃষ্ণৰ নাম স্মৰণ কৰিলে কাণেৰে পান কৰিলে নিৰ্মূল হৈ যায় বুলি কৈছে স্বৰ্গ মুখ্য সুখে ভকতৰ সংগ অল্পৰ নুহিকে তোলে স্বৰ্গত যিখিনি সুখ পায় সেইখিনি সুখ কিন্তু ভকতৰ লগত তুলনা কৰিলে আকাশ পাতাল পাৰ্থক্য বুলি কৈছে কাৰণ ভকতৰ সংগ থাকিলে স্বৰ্গৰ সুখৰকৈও অধিক বুলি কৈছে স্বৰ্গ সুখতকৈও অধিক কোনোনো ৰখগে কৃষ্ণৰ কথাত
বুলিবে ভৈলু ত্ৰিপিতি ব্ৰহ্মা পশুপতি নপাৱন্ত অন্ত যাৰ গুণ গায়ানীতি যে কৃষ্ণৰ কথাবিলাক ইমান ৰসামৃত বুলিবে ভৈলু ত্ৰিপিতি আৰু কৈ ফেলেই নিজে তৃপ্তি পাইছে বুলি কৈছে ব্ৰহ্মা পশুপতি নপাৱন্ত অন্ত যাৰ গুণ গায়ানীতি ব্ৰহ্মা পশুপতি মানে ব্ৰহ্মা আৰু মহেশ্বৰে এই ভগৱন্তৰ গুণ গৰিমা গাই শেষ কৰিব নোৱাৰি বুলি কৈছে গতিকে ইয়াৰ আগত দ্বিতীয় স্কন্ধত অকণমান এষাৰ কথা কৈছে যে কি ব্ৰহ্মায়ো হেনো 3 বাৰ এই ভাগৱতখনক চাইছে তথাপি কৈ শেষ কৰিব পৰা নোৱাৰে বুলি কৈছে চাৱাৰ পাছতো যে ঈশ্বৰৰ কথা ইমান মানে অজস্ৰ আছে অজস্ৰ মহিমা আছে সহস্ৰ নাম আছে গতিকে সেই নাম লৈ শেষ মানে কৰিব নোৱাৰে ব্ৰহ্মা পশুপতিও বুলি কৈছে এটা সেইকাৰণে আমি ব্ৰহ্মা কোন পশুপতি কোন আমি জানিব দৰকাৰ এতিয়া ব্ৰহ্মা আৰু পশুপতি যদি ব্ৰহ্মা পশুপতিয়ে যদি লৈছে তেতিয়াহ'লে আমিবিলাকে কিয় নলওঁ তেতিয়াহ'লে কথা আছে আমাৰ এটা অকণমান দোষ এটা হৈ আছে আমাৰ বুজি পোৱাত অসুবিধা হৈছে বাপ সমস্ত ইয়াতে ব্ৰহ্মা বুলি কওঁতে ব্ৰহ্মা এজনেই এটা পশুপতি বুলি কওঁতে কিন্তু পশুপতিৰ নাম বিভিন্ন ধৰণৰ নাম থাকিলে সেইটোৱে আমাক তাৰমানে কি অকণমান শোকজাত পেলাইছে যে মহাদেৱৰ আন এটা নাম পশুপতি তে মহাদেৱৰ আন এটা নাম যে পশুপতি হয় তেতিয়াহ'লে মহাদেৱৰ নাম আৰু বিভিন্ন ৰাখিছে শিৱ ৰাখিছে সদাশিৱ ৰাখিছে মহেশ্বৰ ৰাখিছে হয়নে জটাধাৰী ৰাখিছে ভোলানাথ ৰাখিছে এনেকুৱা বিভিন্ন ধৰণৰ নাম ৰাখিছে এতিয়া এই নামবিলাক কিয় আহিব লগা হ'ল সেইটো বুজি পাব লাগিব বাবা তেতিয়াহে পশুপতি যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ যে সেই নামবিলাক যে ঈশ্বৰৰ নাম কিয় ঈশ্বৰৰ নামবিলাক ল'ব লগা হ'ল কিয় ঈশ্বৰৰ নামবিলাক দিব লগা হ'ল সেইটো কথা সত্যৰ যুগতে কৈ থৈ দিছে সত্যৰ যুগে এই মহাদেৱৰ যিটো নেকি ব্যৱস্থা মহাদেৱে যিটো কৰিলে যে হিমালয় পৰ্বতত ধুনীয়াকৈ তেওঁ সদায় ধ্যান কৰে পুৱা গধূলি প্ৰতিটো সময়তে ধ্যান কৰি থাকে এটা সময়ত এনেকুৱা এটা তেখেতৰ হ'ল যে মনত এটা মতিভ্ৰম বুলি ক'লে অসুবিধা পাব নেকি বাপ তে তেনেকুৱা ভাবে এটা আহিলে যে হেন সময়তে নন্দী বিন্দী সৈতে পাৰ্বতীও গৈছে সেই হিমালয়ত তাৰমানে য'ত নেকি মহাদেৱে ধ্যান কৰি আছে আৰু এই এওঁলোক গৈ পোৱাৰ লগে লগে তেওঁৰ তাৰমানে ধ্যান শেষ হ'ল তাৰমানে তেওঁ ধ্যানৰ পৰা জাগিলে আৰু চকু মেলিয়ে দেখা পালে যে তেওঁৰ ভাৰ্যা পাৰ্বতী সৈতে নন্দী বিন্দী আহিছে আৰু তেতিয়া কৈছিলে কি গম পাইছে নেকি তেওঁ কৈছে যে হে পাৰ্বতী নন্দী বিন্দী যে গোটেই পৃথিৱীত জনাই দিয়া মোক পূজা কৰিবৰ কাৰণে যেতিয়া নেকি মোক পূজা কৰিব লাগে বুলি কৈছে তেতিয়া পাৰ্বতীয়ে প্ৰশ্ন কৰিছে যে প্ৰভু কিমান ডাঙৰ কথা কৈছে আপোনাক পূজা কৰিব লাগে তেতিয়াহ'লে আপুনি এই কৈলাশত কাক ধ্যান কৰি আছে বোলে মই সেইবিলাক নাজানো গতিকে মোক পূজা কৰাৰ ব্যৱস্থাখিনি কৰি দিয়া আৰু মহাদেৱৰ খং উঠিলে হয়তো ভস্ম হৈ যাম বুলি ফেলে পাৰ্বতী নন্দী ভিন্দী সৈতে সকলোবিলাক কি কৰিলে গোটেই পৃথিৱীতে জনাই দিলে যে মহাদেৱক পূজা কৰিব লাগে আৰু সেইমতেই যাৰ জনমতি সেইমতে কৰ্মবিলাক কৰিব ধৰিলে আৰু পূজা সেইমত কিয় কৰিছিলে নিশ্চয় কিবা এটা লাগে পাবৰ কাৰণে লাগে তেতিয়াতো তেওঁৰ দিব পৰা একোই নাই কাৰণ তেওঁ দিব পাৰে একো তেওঁ এটা বস্তু তেওঁ নিব পাৰে আৰু দিব পাৰে এটাই মৃত্যুদণ্ড সৃজনকৰ্তা পালনকৰ্তা সংহাৰণকৰ্তা তেওঁৰ ভাগত পৰিছে সংহাৰণকৰ্তা তেওঁ সংহাৰণে কৰিব যিমানেই পূজা নকৰে গতিকে বাকী এইটো কাহিনী বহুত দীঘল মই ইমান আগলৈ নাযাওঁ কৃষ্ণ গতিকে ব্ৰহ্মা পশুপতিও এই ঈশ্বৰৰ নাম গাই শেষ কৰিব নোৱাৰে হেন জানি খুত কৃষ্ণ তই একান্ত ভকত তুমি সাক্ষাৎ কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল কহিও আবে আমাত এই কথা জানি পেলাই সুতই কৃষ্ণ একান্ত ভকত তুমি সাক্ষাৎ বুলি কৈছি সুতক কৈছে যে তুমিও কৃষ্ণৰ একান্ত ভকত সাক্ষাৎ বুলি কৈছে যে কৃষ্ণৰ নিৰ্মল চৰিত্ৰ পৰিষ্কাৰ সুন্দৰ আনন্দদায়ক সেই তেওঁৰ গুণনাম চৰিত্ৰবিলাক কি কৰিছে আমাক কোৱা বুলি কৈছে এই সিটো পৰীক্ষিত নিপতি সুকত শুনিয়া যি মহাজ্ঞান কৃষ্ণৰ চৰণ পংকজত পাইলা এৰিয়া আনন্দে প্ৰাণ গতিকে এই বাক্যষাৰ এতিয়া সমস্ত ভাগৱতখন শেষ কৰি থৈ দিলে এতিয়া হয়নে কাৰণ সিটো পৰীক্ষিত নিপতি সুকত শুনিও যি মহাজ্ঞান কৃষ্ণৰ চৰণ পংকজক পাইলা কৰিয়া আনন্দে প্ৰাণ যে সেই পৰীক্ষিতে
সেই পৰীক্ষিতে আৰু সুকে পৰীক্ষিত নিপতিক যি ধৰণে মহাজ্ঞানটো শুনালে, গতিকে এই হেন কৃষ্ণৰ চৰণৰ পংকজক পাই এৰিয়া আনন্দে প্ৰাণ, তেওঁ কেনেধৰণৰ আনন্দে প্ৰাণ এৰিব পাৰিলে? সাধাৰণতে মৃত্যু বুলি ক'লে আমাৰ ভয় লাগে, হয়নে? আমি মৃত্যু য'ত আছে তাত আগুৱাই যাব বিচাৰোঁ নেকি? আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু এই হেন পৰীক্ষিতে কৃষ্ণৰ চৰণত সমস্ত কৃষ্ণৰ গুণানুকীৰ্তন কাণেৰে পাণ কৰি তেওঁ প্ৰাণ এৰা বুলি কৈছে। এৰিয়া আনন্দে প্ৰাণ, তেওঁ আনন্দ মনে প্ৰাণ এৰিছে। কাৰণ তেওঁ কৃষ্ণৰ কথা পাবৰ কাৰণেই তেওঁ গৈছিলে। সেইকাৰণে কৈছে যে মৃত্যুৰ আগমুহূৰ্তত যি ভাৱে হয় সেইভাৱে জন্ম পায়। কিন্তু পৰীক্ষিতৰ এটাই ভাৱনা আছিল, যাতে মই মৃত্যুৰ আগমুহূৰ্তত তোমাৰ নাম স্মৰণ কৰি, কৃষ্ণৰ নাম স্মৰণ কৰি যাতে মোৰ দেহটোৰ পৰা মোৰ জীৱ আত্মা ওলাই যাব পাৰে, সেই ব্যৱস্থাখিনি কৰা যায়। গতিকে সেইমতে কৃষ্ণৰ নাম আনন্দ পংকজ, সেই নাম লৈ পেলাই তেওঁ প্ৰাণ এৰা বুলি কৈছে। কেনেকৈনো এৰিলে সেই কথাখিনি কওক বুলি কৈছে। আকৌ এই ঋষি সমাজে দুনায়ে কৈছে, সুধিছে সুত যে আমাক তাৰমানে সেই কৃষ্ণৰ কথা কেনেকৈ পাণ কৰি পৰীক্ষিতে এই দেহা ত্যাগ কৰিলে সেই কথাখিনি ক'ব দিছে। সিতু সুক নিপ সংবাদ অদ্ভুত শ্ৰী ভাগৱত নাম, পুৰাণৰ সূৰ্য যত ভকতৰ সাধয়াতি প্ৰীতি কাম। গতিকে সেই সুক আৰু নিপতি ৰজাৰ সংবাদটো অদ্ভুত বুলি কৈছে। যি মিলন তেওঁলোকৰ কথোপকথন হৈছিল সেইটো খুব অদ্ভুত বুলি কৈছে। শ্ৰী ভাগৱত নাম, তাৰ পৰাই তাৰমানে ভাগৱতৰ সমস্ত কথাবিলাক তাত সোমাই আছে। শ্ৰী মানে এতিয়াও আছে আৰু থাকিব, আছিলে আছে থাকিব, কেতিয়াও লয় ক্ষয় নহয়। গতিকে আৰু কৈছে যে কি, পুৰাণ সূৰ্যৰ যত ভকতৰ সাধৈ আতি প্ৰীতি কাম। এই পুৰাণৰ সূৰ্য যিটো নেকি ভাগৱতৰ ব্যৱস্থা, এই পুৰাণৰ সূৰ্য সদৃশ শ্ৰী ভাগৱত, এই শ্ৰী ভাগৱতৰ যিবিলাক বাক্য, যিবিলাক শব্দ, এইবিলাক শব্দই তাৰমানে ভকতৰ কাণত পৰিলে সেই ভকতজন প্ৰীতি সাধে বুলি কৈছে। তেওঁ তাৰমানে কি গতি পায় বুলি কৈছে। সেইকাৰণে কৈছে ভাগৱত শ্ৰদ্ধাৰে শুনিব দিছে, ভাগৱত শ্ৰদ্ধাৰে কীৰ্তন কৰিব দিছে, আৰু ভাগৱত যদি শ্ৰদ্ধাৰে দৰ্শনো কৰে নহয় তেওঁ গতি পায় বুলি কৈছে। হৰি হয়, নামঘৰত লিখিছে। নাম কৃষ্ণ ক্ৰিয়া ধ্যান, সেই কৃষ্ণক ধ্যান কৰিব লাগে, গতি পালে। গতিকে আমিও সেই গতিটো পাবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। সাধাৰণতে আমি একোখন ঘৰৰ গৃহস্থৰ আমি পৰীক্ষিত হয়নে নহয়? আমি একোজন তাৰমানে ৰজা সদৃশ থাকোঁ নহয়, গোটেইবিলাক মানে চাৰিওভাগৰ পৰা বিভিন্ন ধৰণৰ কৰ্মৰ আলপৈচান ধৰোঁ বা যোগাৰ কৰি দিওঁ। কিন্তু সেই যোগাৰ কৰি দিয়াটোৱেই মুখ্য উদ্দেশ্য নহয়। যে সেই উদ্দেশ্যটো কি হ'ব লাগিব? কৰ্মবিলাকৰ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ অৰ্পিত কৰ্ম হ'ব লাগিব। যদি মুখেৰে উচ্চাৰণে যদি নলওঁ, হাতেৰে কাম কৰি গ'লে কিবা কাম হ'ব নেকি? একো কাম নহয়। গতিকে যিয়ে নহওক আমি আৰু অলপ আগবাঢ়িছোঁ। কৃষ্ণৰ চৰিত্ৰ আনন্দে আপ্লুত সৰ্ব বেদান্তৰ সাৰ, কহিও সমস্ত দুখ হৌক অন্ত শ্ৰৱণে আবে আমাৰ। গতিকে কৃষ্ণৰ চৰিত্ৰবিলাক আনন্দ আপ্লুত কৰে। আনন্দ তাৰমানে নিজেই শুনি আৰু নিজে আনন্দ পায়। আৰু সৰ্ব বেদান্তৰ সাৰ বুলি কৈছে, সমস্ত বেদ বেদাংগৰ সাৰ মৰ্ম এইখন। 4 বেদ 14 18 পুৰাণ, তাৰপিছত এই মহাভাগৱত, এই ভাগৱতখন ৰচনা কৰিব লগা হ'ল। গতিকে প্ৰথম অধ্যায়ৰ এই অধ্যায়টোৰে প্ৰথম 2টা পাততে পাইছে যে ভাগৱত শাস্ত্ৰ কেনেকৈ প্ৰস্তুত আহিব লগা হ'ল পৃথিৱীত। আছিলেই, কিন্তু আমাৰ তাৰমানে বুদ্ধিবিলাকে তাৰমানে বিচাৰি নাপালে। ব্যাসদেৱে তাৰমানে যিটো প্ৰচাৰ কৰিব লাগিছিল সেইটো নকৰিলে প্ৰথম অৱস্থাত। নাৰদৰ আগমনত আকৌ সেই যি নেকি আছিলে সেই থকা বস্তুখিনি আকৌ নতুনকৈ তাৰমানে কি, নতুনকৈ মানে তাক তাৰমানে কি আকৌ পৃথিৱীলৈ প্ৰচাৰ কৰাৰ ব্যৱস্থাখিনি কৰি দিলে। কাৰণ সত্যযুগে প্ৰথমত ব্ৰহ্মাই আদি দেৱযত হৰিনাম কৰিল গুপুত, কিনো কৃপা মই হৰি নামক বিকত কৰি কলিৰ পাপ কৰিলা গুপুত।
গতিকে এই কলিৰ পাপ গুপুত কৰাৰ এটাই মাধ্যম আছে, এই হৰিণ নামৰ এই ভাগৱত চৰ্চা, এই কীৰ্তনৰ ব্যৱস্থা, এই শ্ৰৱণ কীৰ্তন যিটো ভক্তিৰ মাধ্যম। গতিকে সেই ব্যৱস্থাখিনি কৰিলেহে কলিৰ পাপৰ পৰা আমি মুক্ত হ'ব পাৰিম। ঋষি সমস্তৰ আদৰ দেখিয়া পৰম হৰিষ ভৈল, আপোনাকে পাছে প্ৰশংসা কৰিয়া সুতে কহিবা কলৈল। আৰু এই সমস্ত ঋষিবিলাকৰ যিটো নেকি তাৰমানে কি তেওঁলোকৰ ভাৱ কাকুতি সুতৰ প্ৰতি, যে আমাক কোৱা যেনে তেনেকে কি ধৰণে পৰীক্ষিতে গতি পালে আমিও যাতে গতি পাব পাৰোঁ। গতিকে এই আদৰ সাদৰ দেখি পেলাই সেই সুতে শুনাই তাৰমানে কি এই ভাগৱতৰ কথা বা পৰীক্ষিতৰ গতি পোৱাৰ কথাখিনি ক'বৰ কাৰণে আগবাঢ়িব বিচাৰিছে বা প্ৰশংসাও কৰিছে তেওঁলোকৰ ইচ্ছা ভাৱনাটো। সেইকাৰণে ভাৱনাটো লাগিব বা ভাৱ যদি নাথাকে ভক্তি নাহে। সেইকাৰণে মহাপুৰুষে নামঘোষাত লিখিছে, মহাপুৰুষ মাধৱদেৱে, এ ভাৱক ভাই ভজ ভগৱন্তক ভকতি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। এতিয়া ভাৱটো প্ৰথমতে আহিব লাগিব, যদি ভাৱে যদি নাহে ভক্তিটো কেনেকৈ আহিব? গতিকে যেতিয়া ভাৱটো আহিব তেতিয়া ভক্তি আহিব আৰু তেতিয়া পৰম গতিটো পাব বুলি কৈছে। পৰম গতিটো ভাৱনাত আহিল। পৰীক্ষিত ভাবিছে, সেই ভাৱনাৰ কাৰণেহে আহিছে আৰু ভাৱ থকাৰ কাৰণে তেওঁ এটা শুদ্ধ পন্থালৈ আগবাঢ়ি যাব পাৰিছে। নহ'লেতো তেওঁক বাটতেতো বিভিন্নজনে লগ পাইছে, বিভিন্ন ঋষি ৰাজ ঋষি দেৱ ঋষিবিলাকে লগ পাইছে, কৈছিলে পূজা কৰা, কৈছিলে ধ্যান কৰা, কৈছিলে যজ্ঞ কৰা, কিন্তু সেইবিলাকত কিন্তু সেইবিলাকত ভাৱনাটো নাহিলে, তেখেতৰ ভাৱনাটো নাহিলে। আৰু কি ভাৱনা আহিলে? যিটো ভাৱনাই গতি দিব পাৰে। কাৰণ প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কৰিছিল তেওঁ দুনাই সেই ৰাজ ঋষি দেৱ ঋষিসকলক, মহাঋষিসকলক, যে কি মই পূজা কৰিম ঠিকেই আছে, যে ঋষিয়ে যে অভিশাপ দিছিল সেই অভিশাপ দিয়া সাপডাল আহিব নে নাহে? তেতিয়াতো ওলটাই ঋষিসকলে ক'লে, মহাৰাজ ঋষিৰ অভিশাপ কেতিয়াও ব্যৰ্থ নহয়, সাপডাল আহিবই। যদি সাপডাল যদি আহে, সাপডাল যদি মই চকুৰে যদি দেখাই পাব লাগে, তেতিয়াহ'লে মোৰ ইয়াত কোনো কাম নাই। গতিকে সেইকাৰণে এনেকৈ গৈ গৈ ইয়াৰ পাছত পাব শুকদেৱৰ ওচৰ পাবগৈ। গতিকে যিয়ে নহওক আগলৈ আগবাঢ়িছোঁ। এ যদি সুত জাতি আমি অকুলিন, একোৰো নহিক কাজি, তুমি হব মহাজ্ঞানীৰ সাদৰে সাম্ফলিলো জনময়া আজি। আৰু কৈছে সুতে যে কি আমি অকুলীন বুলি কৈছে, একো নহিক কাজি বুলি কৈছে। আমাৰ একো কাজ মানে কৰ্মৰ তাৰমানে কি কোনো তাৰমানে গতি দিব পাৰে সেনেকুৱা ভাৱটো নাই, কাৰণ অকুলীন বুলি তেওঁ নিজে এটা প্ৰশ্ন কৰিছে। আৰু কৈছে তুমি হব মহাজ্ঞানীৰ সাদৰে সাম্ফলিলো জনম আজি। আজি তোমালোকে আমাক যিখন আসন দিলা, সেই আসনখন দিয়াৰ কাৰণে কি হলো, আমি জীৱনটো সাম্ফলিলো বুলি কৈছে, মানে আনন্দ পালো। কাৰণ সেই ৬০,০০০ ঋষিৰ মাজত ৩২,০০০ গুচি গৈছিল, আৰু তাৰে ২৮ সংঘৰ মাজত সুতক তেওঁলোকে সুতৰ পৰা কিন্তু ভাগৱত শুনি, ইয়াৰ আগত পৰীক্ষিতৰ আগত কৈছে, কিন্তু সুকে কৈছিল ন মই মাত্ৰ ভাগৱত এবাৰহে কম, তেতিয়াহ'লে তেওঁৰ পৰা শুনা। কাৰণ কিয়? আৰু তেওঁ কৈছিল যে ভাগৱত শুনিব লাগিব, এনেকুৱা শ্ৰদ্ধা সহকাৰে শুনিব লাগিব, কায় বাক্য মনে একান্তভাৱে। আমি বাৰু শুনোনে তেনেকুৱাকৈ ভাগৱত? এই আমি যিটো ভাগৱতৰ অনুষ্ঠানত আছো নহয়, তেতিয়া আমাৰ মনত পৰে কিবিলাক, এই দামৰিটো ৰাস্তাতে অমুকত থৈ আহিলোঁ, এৰাল দিব লাগিছিল, সেইটো ভাৱনাত থাকিলে আহি পেলাই দামৰিটো এনেকৈ গাখীৰ খায় নেকি গাইজনীৰ পৰা, সেইবিলাক ভাৱনাত থাকোঁ। গতিকে সেইবিলাক ভাৱনাত থাকিলে নহ'ব, আমি একান্ত মনে থাকিব লাগিব। গতিকে সেই একান্ত ভাৱটো ভাৱনাটো আনিব লাগিব, সেই মনটো আনিব লাগিব, তেতিয়াহে আমি ভাগৱতৰ কথা কাণেৰে পাণ কৰিলে আমি গতি পাব পাৰিম। নহ'লে নিৰ্গুণ হৰিৰ গুণ গায়া থাকে যথাৰ্থ, কৰিব পাৰোঁ। কাৰণ সেই যোগীৰ হৃদয়ৰ পৰা আহি পেলাই ভকতৰ লগত থাকে বুলি কৈছে। হে ৰাম আমি অন্তজাতি হেন মন দুখ, এ আবেশে মূৰ গুচিল, তুমি হব মহাজনে কৃষ্ণ কথা যিহেতু মত পুচিল। গতিকে আমি যে এটা নিকুলিন জাতিত এনেকৈ আমাৰ জাতি শব্দটো বুলি কওঁতে বৰ্তমান আৰু সেই সময়ত জাতি জাতি কৈ থাকোঁতেই গ'ল, কিন্তু জাতি কাক কৈছে? কি জাতি? জাতি বুলি পেলাই আমাৰ এটাই আছে, সেইটো হৈছে মানৱ জাতি।
মানৱ জাতিটো মাত্ৰ দুটা ভাগ কৰিছে স্ত্ৰী আৰু পুৰুষ বুলি ফেলে আৰু পুৰুষ বুলি ক'লে কিন্তু আমি পৰম পুৰুষ হ'ব নোৱাৰোঁ এইটো পুৰুষৰ শব্দ ভাগ আছে তাতে মাত্ৰ আমাক সাংসাৰিক জীৱনত স্বামী স্ত্ৰী যেনে কয় সেইটোহে পুৰুষ তাত বাহিৰে কিন্তু বেলেগ পুৰুষ নহয় সেইকাৰণে প্ৰকৃতি আমি সকলো বেলেগ কিন্তু সেই প্ৰকৃতিৰ মাজত আমাক মানুহবিলাকক দুটা ভাগ কৰিলে গতিকে এই জ্ঞানবিলাক নাজানি পেলাই আমি মিছা মানে আমি হেৰি কৰি থাকোঁ জাতি জাতি কৰি ফুৰি থাকোঁ জাতি জাতি কৰি থাকোঁ গতিকে এইহেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সেইকাৰণে কৈছে আমি মানৱ শৰীৰটো পালে কি হ'ব যদি ঈশ্বৰক নভজো মনুষ্য শৰীৰ পায়া যিটো নৰে নকৰে যদি শ্ৰৱণ কীৰ্তন বিফলে জন্ম গৈল ভৈল সৰ্বনাশ জীৱন্তে মৰা সিটো ভাতিৰ নিশ্বাস বুলি কৈছে এই মানৱ শৰীৰটো পাই পেলাই যদি আমি ঈশ্বৰ কৃষ্ণক যদি নভজো ভাৱনাটোই যদি নানো তেতিয়াহ'লে এই জীৱনটো ভাতিৰ লগত তুলনা কৰিছে আজি কৰবালৈ যাব দিছে তেতিয়াই যাব পাৰিছে অমুকত ভাগৱতৰ অনুষ্ঠান হৈছে সেই কথাটো ক'ব লাগিব ক'লেও যাবলৈ ইচ্ছা নাই মনটো আগুৱাই নাযায় কাৰণ কৰ্মময় জীৱন বুলি কয় যে কৰ্ম কৰিলে খাব পাম কৰ্ম নকৰিলে খাব নাপাম নহয় ভকতি নকৰি অন্তকে পাইলৈ সি ৰক্ষা কৰা হৰি তেতিয়া শেষকালত মনত পৰিছে অন্তকালত গতিকে যিয়ে নহওক এ ৰাম ঐ একান্ত ভকতে কৰে সম্ভাষণ যদি বা গ্ৰাম্য আলাপে তথাপি পাতকী পুৰুষ কৈয়ে ৰৈ এই অনেক জন্মৰ পাপে যদি একান্ত ভকত যদি হয় তেওঁ ইমান ধুনীয়াকৈ সুৰ লগাকৈ কৃষ্ণৰ গুণানুকীৰ্তন নকৰকে বা যদি সেই কৃষ্ণৰ শব্দবিলাক যদি গাইছে আৰু সেইবিলাক গ্ৰাম্য আলাপৰে যদি কথাবিলাক ওলাইছে কৃষ্ণৰ শব্দবিলাক তথাপি পতিত পুৰুষক এৰৈ অনেক জন্মৰ পাপ তথাপি সেই পুৰুষজনৰ যদি অনেক যদি পাপত যদি আছিলে সেই শুনাৰ লগে লগে ঈশ্বৰৰ নাম শুনাৰ লগে লগে তেওঁ পাপৰ পৰা তাৰমানে কি সেই জন্মৰ পাপবিলাক এৰা দিয়ে বুলি কৈছে এই মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মাৰাম যিটোজনে এক শৰণ কৰিয়া সুমৰে তাহানে নাম তে মহাভকত গতিকে সেইজনে মহাভকত যিয়ে ঈশ্বৰক জানে তেওঁ ভকত আৰু তেওঁই মহাভকত ঈশ্বৰক যিয়ে নাজানে তেওঁ ভকত নহয় কেতিয়াও তে ভকত সেইজনেকে কৈছে যিয়ে ঈশ্বৰক জানে বুলিছে ভপদে ভগৱন্ত ভয় বিমোচন কপদে কৃষ্ণত কৰি কীৰ্তন তপদে তত্ত্ব উদ্ধাৰী ইহাকে কয় ভকত বুলি তাত বাহিৰে আনক ভকত বুলি নকয় তে কৃষ্ণক যিয়ে জানিব সেইজনে ভকত তে জানিলেই নহ'ব এতিয়া জানি পেলাই তাৰ কৰ্মখিনিও আগবাঢ়িব লাগিব শাস্ত্ৰৰ বিজ্ঞ পণ্ডিত থাকিব পাৰে যদি তেওঁ ঈশ্বৰত নভজে কৃষ্ণক যদি ভজা নাই তেওঁ ভকত হ'ব নোৱাৰে আমাৰ তেনেকুৱা আমি কিছুমান আছো নহয় গোটেই ভাগৱতখন গোটেই ক'ব পাৰোঁ কিন্তু কৃষ্ণ বুলি পেলাই শৰণাপন্ন আজিলৈকে হ'ব নোৱাৰিলোঁ তেতিয়াহ'লে সেইজন ভকত হ'ব নেকি পণ্ডিত আৰু ভকতৰ পাৰ্থক্য আছে তেওঁ হ'ব পাৰে পণ্ডিত কিন্তু তেওঁ নহয় ভকত কৃষ্ণ হে ৰাম ও সেই ভকতৰ যদি নাম লয় চণ্ডাল হয় পবিত্ৰ হৰিৰ নামে শুদ্ধ কৰিবে ইহাত আছে আবে কোনো চিত্ৰ আৰু সেই ভকতজনে যিজনে কি কৃষ্ণক জানিছে সেই কৃষ্ণক জানা ভকতজন যদি নাম লয় তেওঁ যদি নাম লয় চণ্ডাল হয় পবিত্ৰ বুলি কোনোবা যদি চণ্ডাল যদি সেই নাম শুনিছে তেওঁৰ মুখেৰে তেওঁ পবিত্ৰ হ'ব বুলি কৈছে আৰু হৰিৰ নামে শুদ্ধ কৰিবে ইহাৰ আবে আছে আবে কোনো চৰিত্ৰ গতিকে হৰিৰ নামৰ বাহিৰে আন কোনো তাৰমানে এনেকুৱা মানে ছবি নাই যিয়ে নেকি পৰিষ্কাৰ বা শুদ্ধ কৰিব পাৰিব সেইকাৰণে কৈছে অপবিত্ৰ যিটো অতি পবিত্ৰ হয় বা যদি সমস্ত অৱস্থা আছে পায়া কমল লোচন যিটো সুমৰণে তেপেখে শুদ্ধ হৈ বাহিৰে ভিতৰে কায়া তে বাহিৰে ভিতৰে কায়া সমস্ত দেহবিলাক শুদ্ধ হৈ গ'ল আৰু ধুনীয়াটো গা নুধুলেও কথা নাই হয়নে সিদ্ধান্ত দিছে নহয় মাত্ৰ পানীৰে গা ধুব লাগিব বাহ্যিক পৰিষ্কাৰৰ কাৰণে যদি বোকা লাগি আছে যদি কিবা লেতেৰা লাগি আছো বীজাণু নাশ কৰাৰ কাৰণে আমি গা ধুব লাগিব তাত বাহিৰে কিন্তু আমাৰ বেলেগ একো নাই সেইকাৰণে আমাৰ কিছুমান এখৰীয়া বাপবিলাক আছে নহয় তেওঁলোকৰ কোনোবা যদি ঢুকালে কি কৰে নাম এষাৰেৰে শুদ্ধি কৰে হয়নে নহয় গতিকে নামতেই শুদ্ধি হৈ যায় আৰু দ্বিতীয় কোনো ব্যৱস্থা নকৰিলেও হয় আৰু বাহ্যিক যদি ধুব লগা হয় চাবোন পানীৰে সেইটো দেহৰ কিবা ৰোগ বীজাণুবিলাকক নাশ কৰাৰ কাৰণে সেইটোহে তাত বাহিৰে বেলেগ একো নাই কৃষ্ণ
অ হেন ভগৱন্ত অনন্ত শকতি গুণ সম নাহি জাকং হেন জন নাহি তৈলক ভিতৰে জানৈ তান মহিমা ক এই হেন ভগৱন্ত অনন্ত শকতি গুণে সম নাহিকে জাক গতিকে এই হেন ভগৱন্তৰ অনন্ত শক্তি বুলি কৈছে পৰম ব্ৰহ্ম ঈশ্বৰ ইমান শক্তি আছে সেই শক্তি কোনো নাজানে গুণে সম নাহি জাক আৰু তেওঁৰ গুণ তাৰমানে কি গুণৰ সমান তাৰমানে কি কোনো হ'বও নোৱাৰে আৰু কৈছে হেন জানি তৈলকৰ ভিতৰে জানৈ তাক মহিমা আৰু যিজনে নেকি সেই তৈলকৰ ভিতৰত জানে তেওঁৰ মহিমা ক আৰু কৈছে পিছত এ ব্ৰহ্মাই আদি দেৱে প্ৰাৰ্থনা কৰন্ত ও তাক এৰি লক্ষ্মী দেৱী নবাচন্ত কৃষ্ণে তথাপি থাকন্ত চৰণৰেণু কষেবি গতিকে ব্ৰহ্মাকে আদি কৰি যত যিমান দেৱ আছে সেইবিলাকে সমস্তবিলাক প্ৰাৰ্থনা কৰে কাক প্ৰাৰ্থনা কৰে পৰম ব্ৰহ্ম আৰু সেই প্ৰাৰ্থনা কৰিলে তাংক এৰি লক্ষ্মী দেৱী আৰু সেইজনক এই লক্ষ্মী দেৱীক এৰি ফেলে নবাচন্ত কৃষ্ণে তথাপি তাংক চৰণৰ ৰেণু হৰি সেইজনৰ চৰণৰ ৰেণু এৰি ফেলে কিন্তু সেই লক্ষ্মী দেৱীৰ ওচৰলৈ নাযায় গতিকে কিমান ভকত হ'ব কাৰণে চেষ্টা কৰিব লাগে আৰু ঈশ্বৰৰ গুণানুকীৰ্তন গাবৰ কাৰণে পঢ়িবৰ কাৰণে শুনিবৰ কাৰণে আমি আগ্ৰহ হ'ব লাগে আমি সদায় আমাৰ চৰণখন আগবাঢ়ি আহিব লাগে সেইবিলাক ঠাইলৈ কাৰণে কৃষ্ণ এ যাৰ পদনখে ব্ৰহ্মাণ্ড ফুটাইলা এ পৰে জল ধাৰাই বৈ এ দিলা অগ্ৰ পাৱে সেই জলে ধৰি কমণ্ডলু পাতি লৈ গতিকে বলিৰ কাহিনীলৈ গ'ল আকৌ এই ফাঁকিটোতে যে বলিৰ যি নেকি চৰণৰ বলিৰ যি নেকি প্ৰভু ভগৱন্তই চৰণ দুখনত মাত্ৰ 3 পদ বিচাৰিছিলে বলিয়ে কৈছে মোৰ ৰাজ্যত ইমানখিনি ঠাই আছে 3 পদহে ল'ব তাত কিন্তু কি বেছি ল'ব লৈ লওক যি লাগে লওক কিন্তু বলিও সেইটো ভাবা নাছিল কিন্তু নাভাবিলেও কিন্তু বাক্য উলংঘন কৰাৰ আছিল গতিকে সেই সময়তে কি হ'ল গংগা জলধাৰী বৈ আহা বুলি গংগা বুলি কোৱা নাই ব্ৰহ্মাণ্ডক ফুটাই পৰে জল ধাৰা বৈ দিলা অগ্ৰে পাৱে সেই জলে ধৰি কমণ্ডলু পাতি লয় আৰু তেতিয়া প্ৰভু ভগৱন্তৰ চৰণৰ পৰা যি নেকি গংগা উৎপত্তি হৈছিল সেই গংগা তেওঁ নিজেই কমণ্ডলুৰ যিটো নেকি পাত্ৰ সেই পাত্ৰত ভৰাই লৈছিলে কৃষ্ণ এ ৰাম সেই অগ্ৰজল গংগা হুয়া জাত জগত পবিত্ৰ কৰে এ প্ৰভু পাদদক বুলি মাথা পাতি ধৰিলন্ত মহেশ্বৰে গতিকে এই একতা বাক্যত মহান ডাঙৰ ডাঙৰ একতা মানে কি কাহিনী বা আখ্যান উপখ্যান ইয়াতে আছে হ'ব পাৰে হয়ে কাৰণ ইয়াতে আমাক এটা লাইনত দিলে যে কি প্ৰভুৱন্তৰ চৰণৰ পৰা গংগা উৎপত্তি হ'ল সেই গংগা আকৌ কি কৰিলে তেওঁ কমণ্ডলুত ভৰাই থলে আৰু সেই গংগাৰ যেন কমণ্ডলুত যেন ভৰ্তি হ'ল তাৰ পৰা কি কৰিলে এই মহেশ্বৰে কি কৰি নিজে মূৰ পাতি ল'লে মোৰ মূৰতে ঠক বুলি ফেলে মোৰ মূৰতে পৰক বুলি ফেলে তেওঁ গংগাক তেওঁৰ মূৰৰ ওপৰত পাতিলে আৰু তাৰ পৰাই সেই গংগা উৎপত্তি হোৱাৰ পাছত কি হৈছে সেই জলত সেই গংগাৰ পানীত কি কৰিলে সমস্ত জগত পবিত্ৰ কৰাইলে যি ঠাইৰে গংগা বৈ গৈছে কত কিমান ঋষিমুনিৰ অস্থি পৰ্যন্ত উটুৱাই লৈ গৈছে কাৰণ শ্মশান সদৃশ ভগীৰথে কেনেকৈ বৈ আনিছিলে আনাৰ কাৰণটো কি আছিলে গতিকে এইবিলাক কাহিনী আমি শুনিব পাম আমি পঢ়িব পাম আমি যদি ভিতৰলৈ সোমাই যাওঁ গতিকে যিয়ে নহওক কথাটো হৈছে কি সেই কথাষাৰকে লৈ আজিও আমি গংগাত স্নান কৰোঁ গংগাত কি কৰোঁ অস্থিবিলাক ভহাই কিন্তু গংগা পবিত্ৰ হৈ আছে জানো তেতিয়াহ'লে গতিকে আমি পবিত্ৰ কি জল মানেই পবিত্ৰ ইয়াৰ বাহিৰে আৰু গংগাত ভাই দিলে ভাল হ'ব ব্ৰহ্মপুত্ৰত ভাই দিলে বেয়া হ'ব যমুনাত ভাই দিলে বেয়া হ'ব এইবিলাক কথা আমাৰতো ইয়াত নাহে পানীয়ে তাত বাহিৰে বেলেগ একো নাই কিন্তু আমাৰ ভাৱনাবিলাক চাওক
আমাৰ ভাৱনাবিলাক চাওক আমি কি কৰিছোঁ কৃষ্ণ এ দেৱতাৰ দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণ কতেজি গুৰু দ্ৰোহ কৰি কোনো নোপামৰে এ মৰিবে আনক ভজি গতিকে দেৱৰ দেৱতা পৰম ঈশ্বৰ হেনয়ক কৃষ্ণ কতেজি এই দেৱৰ দেৱতা বুলি কৈছে দেৱতাসকলৰ ওপৰত দেৱ এই পৰম ঈশ্বৰ কৃষ্ণক কেও হেনো তেজি তাৰমানে কি আমি এৰি ফেলে কি কৰিছোঁ গুৰু দ্ৰোহত পৰিছোঁ গুৰু দ্ৰোহ কৰি কোনো নোপামৰে মৰিবে আনক ভজি যদি সেই ঈশ্বৰ কৃষ্ণক যদি এৰিছোঁ তেতিয়াহ'লে আমি গুৰুৰ দ্ৰোহত পৰিছোঁ বুলি কৈছে কাৰণ কোনোবাই হয়তো কথা কৈছে যে ভাগৱত শাস্ত্ৰখন চালে গতি পায় ভাগৱত শাস্ত্ৰখন চালে অপায় অমংগল দূৰ হয় ঠিকে আছে চালোঁ চাৱাৰ পৰা আকৌ যদি পাহৰি গ'লোঁ কিনো ক'লে শাস্ত্ৰৰ পাত্ৰৰ আখৰবিলাকেনো কি কি উপদেশ দিলে সেই কথাবিলাক যদি আমি নাৰাখোঁ তেতিয়াহ'লে আমি গুৰুৰ দ্ৰোহত পৰিম গতিকে আজিও চাওক আমি কিছুমানে গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু বুলিবলৈ এতিয়াও টান পাই থাকোঁ হয়নে যে তেওঁ ইমান ধুনীয়াকৈ আমাক আজি এনেকৈ বহি ভাগৱতৰ শাস্ত্ৰ শ্ৰৱণ কীৰ্তন বা দেখিব পৰা ব্যৱস্থাখিনি কৰি দিলে গতিকে সেইজনাক আমি গুৰু বুলিব এতিয়াও তাৰমানে কি আমি কুণ্ঠাবোধ কৰি আছোঁ গতিকে সেইকাৰণে গুৰুদ্ৰোহ কৰি কোনো নোপামৰে মৰিবে আনক ভজি মৰা বুলি কৈছে যদি এই গুৰুৰ যিবিলাক আদেশ উপদেশ এইবিলাক যদি আমি নামানি যদি অন্য কৰ্মলৈ আমি আগবাঢ়িছোঁ তেতিয়াহ'লে আমি কি কৈছোঁ নিজকে আনক ভজি মৰিম বুলি কৈছে অ কৃষ্ণকে পৰম সুহৃদ ঈশ্বৰ কৃষ্ণকে পৰম দেৱ সৃষ্টি স্থিতি লয় কৃষ্ণকে কৰয় কৃষ্ণকে কৰো সেৱ গতিকে কৃষ্ণই পৰম সুহৃদ ঈশ্বৰ বুলি কৃষ্ণই পৰম দেৱ বুলি কৈছে সেইকাৰণে কৃষ্ণই একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে দেৱ নাহি নাহি আন বুলি সৃষ্টি স্থিতি অন্ত তান্ত বিনে আন নাহি কেৱ জানিভা বিষ্ণুকে সমস্ত জগতে সাৰ বুলি কৈছে আৰু সেইকাৰণে কৃষ্ণৰ আৰু কৈছে সৃষ্টি স্থিতি লয় কৃষ্ণকে কৰয় কৃষ্ণকে কৰো হেব গতিকে তেওঁৱে যিটো সৃষ্টি কৰি আছে তেওঁৱে যদি স্থিতি কৰি আছে আৰু তেওঁৱে যদি লয়ে কৰি আছে তে তেওঁৰ চৰণতে আমি শৰণ লওঁ তে আনক ভজি কিয় মৰিব যাওঁ আমি জন্ম পাইছোঁ এদিন মৃত্যু হমে এইটো চিৰসত্য আমি মৃত্যু হোৱাৰ কাৰণ এটাই আমি জন্ম পাইছোঁ জন্মিলে মৰিবই লাগিব গতিকে জন্মিলে মৰিবই যদি লাগিব তেতিয়া আমাৰ কিহৰ ভয় কৈছে নহয় ৰাম নাম যিটো সততে সুমৰে তাৰ আৰু কাক ভয় নিজে কৈছে নিজে কৈছে তেতিয়াহ'লে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই নিজে যদি সামান্য সেই কাৰডাল আঙুলিতহে লাগিছিলে যে আঙুলিত লাগোতে যদি তেওঁ যদি যাব লগা হ'ল তেতিয়া আমিবিলাক কোন আহিছিলে দেখুৱাবৰ কাৰণে গতিকে আমি যাবই লাগিব আহিছোঁ যেতিয়া যাবই লাগিব কৃষ্ণ এ কৃষ্ণৰ চৰিত্ৰ পুছিলা আমাত কৈবো যেন লৈব মতি প্ৰভুৰ পৰম লীলাক সমস্তে কৰিব কাৰ শকতি গতিকে যিহেতু কৃষ্ণৰ চৰিত্ৰ কথাবিলাক আমাক সুধিছা কৈবো যেন লৈব মতি আমি কম আমাৰ মনে যিটো কয় শুনিব লাগিব আৰু প্ৰভুৰ পৰম লীলা সমস্তকে কহিব কাৰ শক্তি এই প্ৰভুৱন্তৰ লীলা সমস্ত ক'বাৰ কাৰ শক্তি আছে ইমান বুলি কৈছে তেওঁৰ লীলা গুণ গৰিমা কৈ শেষ কৰিব নোৱাৰে ব্ৰহ্মায়ে নোৱাৰিলে চাৰিখন মুখে তিনিবাৰ সেই বেদ সমস্তক চাই বেদবিলাকক চাই তা আমি সদৃশ সেই কলিৰ মনুষ্যই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৈ শেষ কৰিব পাৰিম জানো গতিকে কাৰ শক্তি আছে বুলি কৈছে তেতিয়া আমি তেতিয়াহ'লে মই মত্ত অহংকাৰ কওঁ মই জানো শব্দটো কিয় আমি কৈ থাকোঁ তে আমি মই একো নহয় আমি কোনো নহয় আমাক আজ্ঞা কৰিছে হয়তো এইখিনি তেওঁ ক'ব দিছে সেইকাৰণে হয়তো আমি মুখেৰে কৈ আছোঁ নহ'লে কাৰ শক্তি আছে বুলি কৈছে কৃষ্ণ এ পাখাই অনুৰূপে উৰাই কৰৈ পখী এ নপায় আকাশৰ অন্ত সেই মতে কৃষ্ণ লীলা গুণ গাৱৈ এই যতে ক মহামহন্ত গতিকে পাখা অনুৰূপে যেনেকৈ পক্ষীবিলাকে যিবিলাক পক্ষীৰ ডাঙৰ পাখি ডেউকা সেইবিলাকে বহুত ওপৰলৈ উৰিব পাৰে আৰু যিবিলাক পক্ষীৰ সৰু ডেউকা সেইবিলাকে অকণমান গৈয়ে আকৌ ঘূৰি আহিব লগা হয় কিন্তু আকাশখন উৰি শেষ কৰিব পাৰে নেকি ডাঙৰ পাখি হ'লেও নোৱাৰে সদৃশ কেনেকুৱা কৈছে কি সেইমতে আমাৰ
যি নেকি মনৰ যি নেকি জ্ঞান সেই জ্ঞান অনুপাতে যিমানখিনি পাৰোঁ সিমানখিনিলৈকে আমি সেইমতে কৃষ্ণৰ লীলা গুণ গাৱই যতে ক মহামহন্ত আৰু সেইমতেই মহামহন্তবিলাকে কিন্তু সিমান অনুপাতে ক'ব পাৰে আজি এই কথা ভাগিখিনিকে বিজ্ঞ পণ্ডিতসকলে ইয়াতকৈ বেছিকৈ বহালৈ ক'ব হয়নে নহয় গতিকে আমি যিখিনি আমাৰ জ্ঞানে ঢুকি পাইছে আমি সেইখিনি ক'ব পাৰিছোঁ সঠিক তেনেকুৱাকৈ এই কিন্তু এই ভাগৱতৰ একোটা শব্দ ভাঙি শেষ কৰা বা তাৰ অৰ্থ ওলাই শেষ কৰা কোনো সাধ্য নহয় ওলাই যাব এটা শব্দৰ পৰা গোটেই কিমান মানে কি সহস্ৰ শব্দ কিছুমান ওলাব পাৰে কৃষ্ণ এ কিনো মহাভাগ্য তোমা হৰয় আগে কহিবু কৃষ্ণৰ লীলা বান্ধৱৰ কথা পুছিলা সামকে মুক জীৱ দান দিলা গতিকে কিনো মহাভাগ্য আমাৰ হে আগে যে আজি আমাৰ কি হ'ল কিমান মহাভাগ্য হ'ল তোমালোকৰ আগত যে কৃষ্ণৰ লীলাবিলাক ক'বৰ কাৰণে কৈছে যে বান্ধৱৰ কথা পুছিলা সামকে মুক জীৱন দান দিলা যে বান্ধৱ বুলিবলৈ কাক কৈছে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ কথা কৈছে সেই কৃষ্ণ হেন বান্ধৱৰ কথা আমাক সুধিছা আৰু আমাক তাৰমানে কি সুধিব দিয়াৰ লগে লগে আমি ক'বলৈ যেতিয়া আগবাঢ়িম তেতিয়া আমাৰ কি হ'ল জীৱনটো দুনাই তাৰমানে দান পোৱাৰ দৰে জীৱনটো পোৱাৰ দৰে হৈছে বুলি কৈছে হে ৰাম এতক বুলন্তে প্ৰেমই উপজিল তুনু পুলকিত ভৈল নেত্ৰল দুটক দুয়ো হাতে মেৰাই হে নমাতি স্তম্ভিয়া ৰৈল আৰু এই কথাখিনি কৈ সুতে নিজে তাৰমানে আনন্দও পাইছে নিজৰ সেই দেহটো পুলকিত হয় তাৰমানে কি এক নিজম পৰি গৈছে আৰু চকুৰ পৰা পানী ওলাই গৈছে দুই হাতে চকু মুচিছে আৰু নমাতি স্তম্ভিয়া ৰৈলা আৰু তেওঁ নাম একো মুখেৰে নামাতি এটা ধ্যানত পৰা সদৃশ হৈ মনে মনে আছে সেইখিনি কিছু সময়ৰ কাৰণে নমো নমো জগত জনক কৃষ্ণ ইষ্ট দেৱ মূৰ যাহাৰ স্মৰণে হৰয় তেখনে পৰম আপদ ঘূৰ তেওঁ কৃষ্ণক ধ্যান কৰিছে তেওঁ কৃষ্ণক স্তুতি কৰিছে জগতৰ জনকক কৃষ্ণ ইষ্টদেৱ মূৰ বুলি কৈছে কৃষ্ণই মোৰ ইষ্টদেৱ আৰু যাহাৰ স্মৰণে হয়ত এখনে যাৰ নেকি স্মৰণ কৰিলে হৰয়ত এখনে সেই সময়খিনিতে হৰয় মানে কি শেষ হৈ যায় নোহোৱা হৈ যায় পৰম আপদ ঘোৰ পৰম আপদ আপদ কাক কৈছে আপদ জানা হৰি ভকত আপদ জানা হৰি বীৰগতি বুলি কৈছে সম্পদ জানা হৰি ভকতি আপদ আৰু সম্পদ আপদটো কোনটো যিটো নেকি আমি হৰিক যদি নভজো তেতিয়াহ'লে আমাৰ সেইটো আপদ আহিবই আৰু সম্পদ সেইটো যিটো নেকি হৰিক ভজিম সেইটোৱে সম্পদ বুলি কৈছে সেই সম্পদ পালে আৰু আমাক বেলেগ একো নালাগে গতিকে আপদ গুচাই ঘোৰ আপদ হৰয় বুলি কৈছে সেই যাৰ নাম স্মৰণ কৰিলে কাৰ নাম পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম হে ৰাম কায় বাক্য মনে এইহে বাঞ্চু তোমাতে থাকো কমতি জন্মে জন্মে মোৰ মনে নচাৰোক হে তোমাৰ চৰণে ৰতি কায় বাক্য মনে এইটোকে বাঞ্চা কৰিছো বুলি কৈছে তোমাতকে থাকো কমতি তোমাৰ তাতে মোৰ মনটো সদায় থাকক জন্মে জন্মে মোৰ মনে নচাৰোক তোমাৰ চৰণে ৰতি আৰু জন্মে যেতিয়াই জন্ম পাওঁ তেতিয়াই যাতে তোমাৰ চৰণত যাতে মনটো মোৰ আহে আৰু সেইটোকে যাতে সদায় ৰতি হৈ থাকিব পাৰে সেইটোকে বিচাৰিছোঁ কিন্তু আমি পাৰিছোঁনে কায় বাক্য মনে একান্তভাৱে শুদ্ধ বিশ্বাসে সত্য সত্য শৰণে পুখিলোঁ বুলি 1 2 নহয় 12 বাৰ গাওঁ তথাপি আমি পাৰিছোঁনে আমি মাত্ৰ গুৰু আসনৰ সন্মুখতহে সেইখিনি ক'বলৈ আহিছোঁ তাত বাহিৰে ইয়াৰ পৰা যোৱাৰ লগে লগে বাকী সময়ত কিন্তু আমি সমস্ত পাহৰি যাওঁ যে পাহৰি গ'লে নহ'ব আমি ৰাখিব লাগিব আমি সেই কথাবিলাক স্মৰণ কৰি ৰাখিব লাগিব সেই কথাবিলাক আমি প্ৰতিটো সময়তে পালন কৰাৰ চেষ্টা কৰিব লাগিব যদি নকৰোঁ তেতিয়াহ'লে আমাক কৈছে তেতিয়াহ'লে কি আমিও ভেগ ধৰি আহিছোঁ আমি ভেগ ধৰি আহিছোঁ অমৃত পান কৰিব আহিছোঁ কিন্তু আমি ভেগ ধৰি আহিছোঁ গম পাই নহয় ভেগ ধৰি অমৃত পান কৰোঁতে যে সুদৰ্শন চক্ৰে গল কাটিছিলে ৰাহু আৰু কেতুৰ আমিও সদৃশ তেনেকুৱা নহয় জানো তেতিয়াহ'লে আমি গাইছোঁ ইয়াতে গাই বৈ ইয়াৰ পৰা গুচি গৈছোঁ ইয়াৰ বস্তু ইয়াতে থৈ গুচি গ'লোঁ হয়নে তাৰ বাহিৰে আৰু একো নাই গতিকে যদি তেনেকুৱা কৰিলোঁ তেতিয়াহ'লে ঈশ্বৰে আমাক ভাল পাব নেকি নাপায় সদৃশ আমি তেতিয়াহ'লে
ৰাহু আৰু কেতু সদৃশৰ লগত আমাক তুলনা কৰিবলৈও আমাৰ কোনো তাত ভুল নহ'ব বুলি আমি ভাবোঁ হয়নে নহয় অমৃত পান কৰিব আহিছোঁ আমি তাৰমানে ভাও ধৰি গতিকে ঈশ্বৰৰ নাম স্মৰণ কৰি ঈশ্বৰৰ নাম স্মৰণ যি কৰ্ম কৰিব সেইটো অমৃত বুলি কৈছে সেইবিলাকে যি ৰন্ধন কৰিব সেয়ে অমৃত যি কৰ্ম কৰিব সেয়ে কৰ্ম তেতিয়াহ'লে আমি কি কৰিছোঁ মাত্ৰ ইয়াতে 12 বাৰ সৎকাৰিলোঁ সত্যে সত্যে শৰণে পখিলোঁ বুলি গালোঁ গাৰ পিছত আমি কিন্তু ইয়াৰ বস্তু ইয়াতেই থৈ গুচি গ'লোঁ আৰু সমস্ত পাহৰি গ'লোঁ তে পাহৰি গ'লে নহ'ব কৃষ্ণ হে ৰাম অৰুণ চৰণ চিত্তত থাকুক দুষ্মহ মৰণ দুখে সংসাৰতে হা ৰাম কৃষ্ণ নাম নুগুচুক মোৰ মুখে এইহেন অৰুণ চৰণ দুখন মোৰ দেহত সদায় তাৰমানে স্মৰণৰ কাৰণে থাকক দুষ্মহ মৰণ দুখে যিমান ডাঙৰ মোৰ মৰণ নাহক যিমান ডাঙৰ মোৰ দুখ নাহক প্ৰতিটো দুখতে যাতে এইহেন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ চৰণ দুখনৰ কথা যাতে মোৰ মনত থাকে বুলি কৈছে মই যাতে স্মৰণ কৰি থাকিব পাৰোঁ এই দেহটোত আৰু সংসাৰতে হার ৰামকৃষ্ণ নাম নুগুচক মৰমনে এই সংসাৰখনত ৰাম নামৰ নাম কোনো ঠাই নাই বুলি কোনো ক'ব নোৱাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ঠাইত প্ৰতি ঠাইতে আছে সেইকাৰণে বিসৰ্জন শব্দটো নাই ভগৱন্তৰ স্থান কিবা বিসৰ্জিত হয় নেকি সমস্ত চৰাচৰ ঠাইতে আছে তেতিয়াহ'লে বিসৰ্জন সেইকাৰণে নাই বিসৰ্জন কাৰ থাকে যি নেকি নাই তাৰ কাৰণে থাকিব সেইকাৰণে আমাৰ বিসৰ্জন সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে নাজানো আবাসন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত একেটা পৰমেশ্বৰ দাসবলি চৰণত মূৰ গতি সাধিবে উচিত তেতিয়া আমি কিয় বিসৰ্জন শব্দটো কৈ থাকোঁ তেতিয়াহ'লে যদি চৰাচৰ ঠাইতে যদি আছে বিসৰ্জন ক'ত দিব য'ত নাই তাতে থ'ব লাগিব এতিয়া তে ঈশ্বৰ নাথাকা ঠাই ক'ত আছে সকলো ঠাইতে আছে স্বৰ্গ মৰ্ত্য পাতাল সকলো ঠাইতে আছে তেতিয়াহ'লে সেইকাৰণে বিসৰ্জন নাই আৰু সেইকাৰণে কৈছে কি সংসাৰতে হা ৰামকৃষ্ণ নাম নুগুচক মোৰ মুখে এই সংসাৰখনৰ ৰামকৃষ্ণৰ নাম আছে যাতে মোৰ মুখত যাতে এৰা নপৰে সেইটোকে কৈছে এ কৃষ্ণৰ কথা কৰ্ণে থাকুক সদায় এতেকে পাঠুটো মাত হৌক সাধু সংগ এ নৌক মন ভংগ এই তোমাৰ প্ৰভু সেৱাত কৃষ্ণৰ কথা কৰ্ণে সদায় থাক কৃষ্ণৰ কথাবিলাক সদায় কাণেৰে থাক কাণত থাক বোলে কাণত মানে কৃষ্ণৰ কথা ক'ত আলাপ আলোচনা সেই কথাটো যাতে আমি যাতে কাণেৰে প্ৰতিটো সময়তে শুনিব যাব পৰা ব্যৱস্থা আনি থাকিব লাগিব আৰু সেইটোকে প্ৰাৰ্থনা কৰোঁ বুলি কৈছে হৌক সাধু সংগ আৰু সদায় সাধুৰ সংগ যাতে পাওঁ নহৌক মনভংগ মোৰ মনটো যাতে কেতিয়াও ভংগ নহয় তাৰ পৰা যাতে মই বিৰত কেতিয়াও নহওঁ তোমাৰ প্ৰভু সেৱা তোমাৰ প্ৰভু সেইটোকে সেৱা বিচাৰিছোঁ তাত বাহিৰে একো বিচাৰে নাই ধন ধান টকা পইচা অলংকাৰ সম্পত্তি এইবিলাক বিচাৰিছে নেকি মাত্ৰ বিচাৰিছে প্ৰভু তোমাৰ নাম ঈশ্বৰৰ নাম বিচাৰিছে বেলেগ একো বিচৰা নাই মই মহা অন্ধ দেখিও নেদেখো দুৰ্ঘুৰ মূৰ মৰণ হে লক্ষ্মীপতি তুমি মূৰ গতি হে তোমাতে লৈলো শৰণ মই মহা অন্ধ বুলি কৈছে দেখি পেলেও দেখা নাই দুৰ্ঘুৰ মূৰ মৰণ দুৰ্ঘুৰ মোৰ মৰণ আছে সেইটো মই দেখা পাই পেলেও নেদেখাৰ ভাও জুৰি আছোঁ মানে কি মই জ্ঞান চকুৰে এতিয়াও তাৰমানে মই দেখা নাই মোৰ যে মৃত্যু আহিব এদিন সেই কথাটো আমাৰ এতিয়াও ভাবা নাই সেইকাৰণে নাভাবাৰ কাৰণে আমি তাৰমানে কি নিজৰ দৰ্প অহংকাৰ এইবিলাকত মজি আছোঁ আমি গতিকে হে লক্ষ্মীপতি তুমি মোৰ গতি হে লক্ষ্মীৰ পতি তুমি মোৰ গতি তুমি মোক গতিদাতা আৰু তোমাৰ চৰণ সেইকাৰণে মই লৈলো শৰণ বুলি কৈছে এই চৰণে বিক্ৰয় গৈলো কৃপাময় নকৰিবা বাপ সত্ম জয়তে তৈতে মৰণ যেন নপাহৰো অৰুণ চৰণ পদ্ম গতিকে চৰণে বিক্ৰয় গৈলো কৃপাময় মই তোমাৰ চৰণত বিক্ৰয় গ'লো বিক্ৰী হ'লো নেৰিবা বাপ সত্ম নকৰিবা বাপ সত্ম বুলি কৈছে যে কি তোমাৰ চৰণ মই বিক্ৰী গ'লো কিন্তু তোমাৰ চৰণ বিক্ৰী গ'লে তুমি যাতে মোক নেৰা তুমি সত্ম বিক্ৰী হৈ যাতে মোক দেখা নিদিয়াকে নাথাকিবা আৰু জয়তে তৈতে মূৰ যেন নপাহৰো অৰুণ চৰণ পদ্ম য'তেই ত'তে নাযাওঁ কিয় মই য'তেই নাথাকোঁ কিয় যাতে তোমাৰ এই হেন চৰণ দুখন যাতে মই কেতিয়াও যাতে নাপাহৰো তাৰ কাৰণে মোক কৃপা কৰা
এই কত কৌটি জন্ম সংসাৰত ভ্ৰমু নেৰাইলো যাতনা তাপ এই লোভ মোহে অন্ধ ভৈলো হে কৃষ্ণ এই তোমাক নজানিবা কত কৌটি জন্মৰ ফলত এই সংসাৰখনত ভ্ৰমণ কৰি ফুৰিব পাৰিছহি নেৰাইলো যাতনা তাপ কিন্তু বিভিন্ন যাতনাবিলাক পালোঁ সেই তাপৰ পৰা আমি মুক্ত হ'ব নোৱাৰিলোঁ কিন্তু লোভ মোহে অন্ধ কি সেইটো হৈছে লোভ মোহৰ পৰি পেলাই অন্ধ হ'লোঁ ভৈলো হে কৃষ্ণ তোমাক নজানিবা তোমাক নাজানি পেলাই এই লোভ মোহ অন্ধত পৰি পেলাই আমি তোমাৰ কথা নাজানিলোঁ সেইকাৰণে কি কৰা মোক যাতে নেৰিবা মই যাতে সদায় প্ৰতিটো সময়তে তোমাৰ চৰণত যাতে সেৱা কৰিব পাৰোঁ তোমাক যাতে মনত ৰাখিব তোমাৰ কথা যাতে কাণেৰে পাণ কৰি থাকিব পাৰোঁ তাৰ কাৰণে মোক কৃপা কৰা মই মহাদিনত তুমি দয়াশীল কৰিও উচিত কাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম মই মহাদিন তুমি দয়াশীল কৰি উচিত কাম বুলি কৈছি গতিকে তুমি উচিত কামটো কৰা যদি তুমি দয়াশীল তুমি দয়া কৰা তুমি সকলোকে দয়া কৰা কাক দয়া কৰে ভকতক দয়া কৰে গতিকে সেইকাৰণে তুমি কি কৰা তোমাৰ কিংকৰ হলো বুলি কৈছি আৰু সেইকাৰণে নিৰন্তৰে ৰামৰ নাম ল'বৰ কাৰণে আমাকো কৈছে কৃষ্ণ পৰীক্ষিত ব্ৰহ্মসাপ এতিয়া আমি পৰীক্ষিতৰ ব্ৰহ্মসাপলৈ আগবাঢ়িছোঁ অনিগদতি সুত শুনা সৌনক সম্প্ৰতি যেন মহা সাপ ভৈলা নিপতিক প্ৰতি এহি মতে আশা পৰীক্ষিত নিপবৰ এই মহাপৰিচ্ছেদ যেন এ দুটি পুৰন্দৰ গতিকে সুত আৰু সৌনক সমস্ত সেই দুজনক কৈছে শুনা যেন মহাসাপ ভৈলা নিপতিক প্ৰতি এই নিপতি ৰজাক কি ধৰণেনো মহাসাপে পালে আৰু এহি মতে আশা পৰীক্ষিত নিপবৰ মহাপৰিচ্ছেদ যেন দুটি পুৰন্দৰ গতিকে আৰু ঠিক তেনেধৰণে এই পৰীক্ষিত নিপবৰে এটা মহা দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিনো ব্যৱস্থা কৰিলে তাৰ কাৰণে আগবাঢ়িব বিচাৰিছে এ ভিত্ত যেন খাতৈ পৃথিৱীত যত ৰাজা পুত্ৰতই অধিক কৰি পালিলন্ত প্ৰজা ভকতৰ সংগে ৰংগে জম্বুদ্বীপপতি ই লগাইলা লোকত মহাহৰিত ভকতি গতিকে এই পৰীক্ষিত আছিল জম্বুদ্বীপৰ ৰজা আৰু এই জম্বুদ্বীপৰ ৰজা পৰীক্ষিতে তেওঁ প্ৰজাবিলাকক পুত্ৰক যেনেকৈ মৰম চেনেহে দেউতাক মাকে যেনেকৈ আদৰ সাদৰ কৰে সদৃক তেনেকুৱাকৈ তেওঁ আদৰ সাদৰ কৰি এই সমস্ত ৰাজ্যৰ প্ৰজাসকলক তাৰমানে কি কৰিছিল প্ৰতিপালন কৰিছিল হে ৰাম হে নিগ্ৰহিলা কলি ভৈলা সত্যৰ ব্যৱস্থা জগত ব্যাপিল নিপতিৰ যশ কথা এ দিনেক ধনুক ধৰি সসৈন্য নিপতি এ বনক গৈলন্ত মিগ মাৰিবা ক প্ৰীতি গতিকে এটা সময়ত তেওঁ কি কৰিলে এই কলিক যিটো সত্যৰ ব্যৱস্থা কৰে কলিৰ থকাৰ ব্যৱস্থা কলিৰ ব্যৱস্থাখিনি কৰি থৈ গৈছিল তাৰ পাছতে কিন্তু কি হ'ল তেওঁ জগত ব্যাপী নিপতিৰ যশ কথা গোটেই জগতখনতেই সেই ৰজাৰ কথাবিলাক বিয়পি গ'ল আৰু তেওঁ যেতিয়া নেকি বিয়পি গ'ল লাহে লাহে তেওঁক এটা হ'ল মনত এটা ভাৱনা নিশ্চয় আহিলে আমাৰ কেতিয়াবা সকলোবিলাকে যিমানে তাৰমানে কি ওপৰলৈ উঠাই দি থকা যায় লাহে লাহে কিন্তু যিমান যি তেওঁ নহওক এটা সময়ত দৰ্প গৰ্ব অহংকাৰ এইবিলাক আহি যায় নহয় সদৃক তেনেকুৱাকৈ কিন্তু তেওঁৰো তেনেকুৱা হয়তো আগমন আহি আছে এতিয়া গতিকে কি কৰিলে সেই ৰজাই তেতিয়া এদিনাখন ধেনু ধৰি সসৈন্য নিপতি ৰজাই কি কৰিছে বনলৈ গুচি গৈছে মৃগ মাৰিবৰ কাৰণে গতিকে বাপাই সমস্ত ইয়াতে কথা এষাৰ আমি জানিব লাগিব
যিহেতু মৃগয়া কৰিবলৈ গৈছে ইয়াৰ মধ্য ভাগত কিন্তু মৃগয়া বাকীবিলাকে কৰিব যোৱা নাছিল ইয়াৰ আগতে গৈছিলে কোনে গৈছিল পাণ্ডুই গৈছিল পাণ্ডুই কিন্তু মৃগয়া কৰিবলৈ নিজে যাওঁ বুলি যোৱা নাছিল যেতিয়া নেকি কুন্তি বিয়া কৰালে বিবাহ কৰাই থাকিলে কেইটামান দিন থকাৰ পাছত ওচৰৰে মদ্ৰৰাজত তাৰমানে কি হ'ল যুদ্ধ তেওঁৰ ৰাজ্যখন তাৰমানে কি বেলেগে তাৰমানে কি যুদ্ধ কৰিব আহিছে এই কথাখিনি গম পাই পাণ্ডুই কৰিলে কি সেই ৰজাক সহায় কৰিব যাবৰ কাৰণে প্ৰস্তুত হৈছিলে আৰু তেতিয়া কুন্তিক ক'লে যে কি মই এনে তেনে ৰাজ্য এখন মই সহায় কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু তেতিয়া কুন্তিও ধুনীয়াকৈ তেওঁক বিদায় দিলে মই সংক্ষিপ্ত কথাখিনি লৈ আনিছোঁ আৰু যেতিয়া গুচি গ'ল তেতিয়া সেই ৰাজ্যৰ ৰজাৰ হৈ যুদ্ধ কৰি সেই ৰাজ্যখনৰ শত্ৰুৰ পৰা ৰক্ষা কৰিলে যেতিয়া শত্ৰুৰ পৰা ৰক্ষা কৰিলে তেতিয়া সেই হেনো ৰজাই কি কৰিলে তেওঁৰ কন্যা মাদ্ৰীক পাণ্ডুৰ লগত বিবাহ কৰাই পাণ্ডুৰ ঘৰলৈ পঠাই দিলে আৰু সেইমতে পাণ্ডু আহি উপস্থিত হ'ল আৰু কুন্তি যেন সৰগখন তেওঁৰ মূৰৰ ওপৰত পৰিল সদৃশ কেনেকুৱা যদিও হৈছিল তথাপি কিন্তু কুন্তি নিজকে বিচলিত হোৱা নাছিল আৰু ধুনীয়াকৈ কুন্তিয়ে কি কৰিলে মাদ্ৰী আৰু পাণ্ডুক আদৰ সাদৰ কৰি গৃহলৈ আদৰি আনিলে আৰু যেতিয়া আদৰি আনিলে তেতিয়াই কি কৰিলে থাকিলে কেইটামান এটা সময়ত আমাৰ থাকে নহয় যে কি বিবাহৰ পাছত হানিমুন বুলিবলৈ কথা এটা আজিকালি আছে নহয় এইবিলাক যে এইবিলাকৰ কাৰণে হয়তো তেতিয়াও মাদ্ৰীয়ে তাৰমানে কৰিছিল যে কি যে বনত ফুৰিব যোৱাৰ ব্যৱস্থাখিনি কৰিলে আৰু যেতিয়া বনত ফুৰিব যাবৰ কাৰণে ওলালে মাদ্ৰীয়ে ক'লে পাণ্ডুক তেতিয়া পাণ্ডুই ভাবিলে যে কি যদি অকল মই মাদ্ৰীক লৈ যাওঁ কুন্তিয়ে মোক বেয়া পাব কাৰণ কুন্তিও মোৰ যিহেতু পত্নী ভাৰিজা গতিকে মই কুন্তিকো লগত লৈ যোৱাটো ভাল হ'ব আৰু তেতিয়া পাণ্ডুই কুন্তিৰ ওচৰলৈ গ'ল কুন্তিক ক'লে কথাষাৰ যে এনে তেনে আমি বনলৈ ফুৰিবলৈ যাব ওলাইছোঁ তুমি ওলোৱা তেতিয়া কিন্তু কুন্তিয়ে কৈছিল যে মহাৰাজ আপুনি মাদ্ৰীকে লগত লৈ যাওক তেতিয়া কিন্তু পাণ্ডুই প্ৰশ্ন কৰিছিল নহয় কুন্তি মই যদি অকল মাদ্ৰীক লৈ যাওঁ তেতিয়াহ'লে সকলো ৰাইজে ভাবে হেৰিবিলাকে প্ৰজাবিলাকে ভাবিব অকল মাদ্ৰীহে মোৰ পত্নী নেকি ভাৰ্যা নেকি গতিকে ডাঙৰ প্ৰশ্ন হ'ব গতিকে তুমিও ওলোৱা আৰু পাণ্ডুৰ কথা মতে কুন্তিও মাদ্ৰী সৈতে পাণ্ডুই বনলৈ গুচি গ'ল আৰু যেতিয়া বনলৈ গুচি গ'ল তেতিয়া সেই বনত বিভিন্ন ধৰণৰ জন্তু চৰাই চিৰিকটি ধুনীয়াকৈ তাত ঘূৰি ফুৰিছে আৰু মাদ্ৰীয়ে হেন সময়তে দেখা পালে হৰিণ এটি আৰু হৰিণটি লাগে বুলি মাদ্ৰীয়ে কাতৰ মিনতি কৰিব ধৰিলে আৰু ক'লে যে এই হৰিণটো বধ কৰি আনি দিব লাগে মোক তেতিয়া পাণ্ডুই কিন্তু মাদ্ৰীক কৈছিলে মাদ্ৰী জীৱ হত্যা কৰাটো আমাৰ কাম নহয় কাৰণ এইখন ৰাজ্যৰে সেইবিলাকো প্ৰজা সেইবিলাকো একতা প্ৰাণী গতিকে সেই জীৱ হত্যা কৰাটো মোৰ উচিত নহ'ব তেতিয়া এনেকৈ কওঁতে মাদ্ৰীয়ে দুনাই কাতৰ মিনতি কৰিছে আৰু তেতিয়া কুন্তিও কৈছিলে কুন্তিয়ে যেতিয়া নেকি কৈছিলে এই কথাখিনিকে তেতিয়া কিন্তু কুন্তিক প্ৰশ্ন কৰিছে যে তোমাক নালাগে নাই মোক লাগিব যদি মই প্ৰকৃততে যদি ৰজা ৰাণী হয় তেতিয়াহ'লে মোক ৰজাই এই হৰিণটি আনি দিব আৰু তেতিয়াই কি হ'ল হৰিণটি বধ কৰিব লগা হ'ল আৰু সেই হৰিণটি আছিল হৰিণটি নহয় হৰিণ দুটা আছিল গতিকে সেই হৰিণ আৰু হৰিণীয়ে সেই সময়ত তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ ব্যৱস্থাখিনি কৰি আছিলে মগ্ন হৈ আছিলে আৰু সেই সময়তে হৰভেদ কৰি কি কৰিলে সেই হৰিণ দুটা বধ কৰোঁতে কিন্তু তাত হৰিণৰূপী যি নেকি ঋষিমুনি সেই ঋষিমুনি তাৰ পৰা তেতিয়া অভিশাপ দিলে যে অভিশাপ দিলে কি আমি যেনেকৈ সন্তানৰ কাৰণে আগবাঢ়োতে তুমি আমাক বধ কৰিলা সদৃশ তেনেকৈ তুমিও এদিন এই ভাৱনাত কিন্তু জীৱন ত্যাগ কৰিব লাগিব গতিকে এনেকৈ কি হ'ল সেই পাণ্ডুয়ে গৈছিল অকল মৃগয়া কৰিবলৈ পাণ্ডু অভিশপ্ত হ'ল আৰু এতিয়া পৰীক্ষিত অভিশপ্ত হ'ল কৃষ্ণ গতিকে যিয়ে নহওক বাপাই সমস্ত ND24ৰ এই গুৰুগৃহৰ পৰা এটা সুন্দৰ প্ৰচেষ্টা
বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ প্ৰচাৰিত হৈ আছে আপোনালোক সমস্তজনে গৃহতে থাকিয়ে পান কৰিব পাৰিছে আপোনালোকে সদায় ND24 ৰাতিপুৱা 6:30 পৰা আপোনালোকে এই চেনেলত ND24 চেনেলত এই সুন্দৰ অনুষ্ঠানটি উপভোগ কৰি থাকক কৃষ্ণ ইমানতে আজিৰ ভাগৱত সামৰণি মাৰিছে কৃষ্ণ হৰি ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ৰাম কৃষ্ণ খুব সুন্দৰকৈ ব্ৰহ্মশাপত পতিত পৰীক্ষিত কলিনিগ্ৰহ পৰীক্ষিত ব্ৰহ্মশাপত পতিত এই অংশটিৰ খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়ালে লৱ দাস বাপে আজিলৈ আমি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব লাগিব যিহেতু আমাৰ 1 ঘণ্টাৰ সময় এই বিশ্বাসে মিলয় হৰি আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব কিন্তু কাইলৈ শুকদেৱৰ আগমন ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ আন এটি বিশেষ অংশ শুকদেৱৰ আগমন কাইলৈৰ বাবেও আমি আমাৰ লৱ দাস বাপকে আমন্ত্ৰণ জনাইছো গতিকে অনুষ্ঠানটি চাই থাকক আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছো ভালে থাকক সকলো কৃষ্ণ